আমি আকৌ ভাবিছিলোঁ ভাতকে ধুনীয়াকৈ বাবাতে বিয়া পাতিব বুলি। এতিয়া আকৌ সেই চহৰৰ সেই দিনটো বিলাক ছোৱালীজনী খাই আঙঠি পিন্ধালে বিয়াও চাগে পাতিব সোনকালে আৰু। আমিও ভাবিছিলোঁ যি ৰকম আহি থাকে সেই ভাতকি খালে ভাতে পানীয়ে খাই আহি জলপানে পিঠাই চাহে ইমান নুৰা খালেহি আহি পেলাই লাষ্টত গৈ পিনি সেইজনী খাই আঙঠি পিন্ধালে আচৰিত আকৌ দেই সঁচাকৈ। ভাতকি তই কি কবি এইটো ক্ষেত্ৰত? একো সেই শিল্পা কাপোৰজনীকেইটা বহি আছ যে তাই মইনো আৰু কি কাম, মই আৰু টিপচি মুখখনতে চাবই পৰা নাই কালি তাই সেই বাবাটো আঙঠি পিন্ধা দিনাখনৰ পৰা ইমান ভেকুৰি কান্দি আছিলে প্ৰথম দিনাখন, তাৰপিছত কন্দা বন্ধ হ'ল আৰু এতিয়া মঞ্চত মাৰি থাকে আৰু তাই ইমান আশা কৰিছিলে ঐ। সেইকাৰণে সেই বিশ্বাস কৰিব নোৱাৰি মানুহবোৰক আকৌ ইমানকৈ খালে সি কৰিলে। আমি ভাবিছিলোঁ ওচৰ চুবুৰীয়া চবেই ভাবিছিলোঁ প্ৰায় টিপচিকে বিয়াখন পাতিব বুলি, চবেই সেই বিয়াখন কৈ আছিলে। এতিয়া গৈ থৈ আকৌ সৰুজনী সেই আঙঠিখন পিন্ধালেকে কৈ এতিয়া সেই ভাল ল'ৰা এটা চাব লাগিব টিপচিৰ কাৰণে, নহ'লেনো কেনেকৈ হ'ব? বিয়াখন দিব লাগে সোনকালে। এই কি বুলি কয় ছোৱালী মানুহ বয়সো ভাটিয়াই গৈ থাকে নহয় আকৌ। তাকেহে ছোৱালী আকৌ কৰিতে বুঢ়ী নহয় জানো? ছোৱালীজনী গতাই নিদিয়ালৈকে চবৰে চিন্তা। আমাৰ ভনীজনী সেই যোৱা বছৰ বিয়া দিছোঁ আকৌ যোৱা বুলি কয়, তাইও তেনেকৈ কয় থাকে সেই কোনোবাই কিবা কৰি থৈছে নে কি নাজানো আৰু ল'ৰাবোৰ দেখুৱাই ভাঙি থাকে। প্ৰথমতে ঠিক হয় আকৌ ভাঙি থাকে আৰু তাৰপিছত সেই চোৱা লোগে নহয়, তাৰপিছত বাধা আছিলে আকৌ। তাৰপিছত চাই চিতাই সেইবোৰ বাধা চাধা বিঘিনি হেৰি কৰি পেলাই কিবা কিবি আছিলে সেইবোৰ কৰি মেলি সেইকাৰণে যোৱা বছৰ সেই বিয়াখন হৈছে পাই এতিয়া এটা ভালকৈ খাই আছে। ময়ো তাকেহে চোৱাই চিতাই চাবহে লাগিব। আমাৰ টিপচি বেয়া দিন চলি আছে নে কি নাজানো আৰু ইমান দুখী হৈ আছে এইকেইদিন, ইমান তাই মনটো মাৰি আছে নহয় কিনো ক'ম আৰু। হ'ব দে, ল'ৰা নাইকিয়া হোৱা নাই নহয়। আমাৰ গাঁৱত আমাৰ মাহঁতৰ গাঁৱতো ল'ৰা আছে, মই চাম বাৰু টিপচিৰ কাৰণে ভাল ল'ৰা এটা। তহঁতি চাবিচোন ভাল ল'ৰা এটা গতাব লাগে তাইকো আৰু। তাই বিয়াখন হৈ গ'লে অকণমান চিন্তাটো কমিব মা দুটিহঁতৰ। তাইক ইয়ালৈকে পঠিয়াই দিছিলে বোলে ইয়াতে দৰা চাঠি হয় নেকি, তাই ইমান দৰাবোৰ ভাগি থাকে যে মা দুটিহঁতেও বহুত আশা কৰি আছে। এতিয়া সেই বাবাটোৱে এজনী বিয়া পাতিব নহয় টাউনীয়াজনী, ফিটডাল বেছি হ'ব আৰু টাউনীয়া বুলিকে গোটেই বোৱাৰীবোৰক সেই পিছ পেলাবলৈ চাব তাই চব কথাতে অকণমান সেই স্মাৰ্ট নিচিনা দেখুৱাবলৈ যাব। সেইদিনা বোলে আঙঠি পিন্ধোৱা বোলে হেৰি কৰিবলৈ যাওঁ ছোৱালীজনী বোলে চাবলৈ যাওঁতে বোলে চবকে যিখন বোলে ইংলিছত বোলে কথা কৈছে হেনো, ছোৱালীজনী বুলিছে সেই নিজকে টাউনীয়া বুলি বৰ ফুটনি হেনো। তাৰপিছত বোলে কিবা এটা হেনো কৈছিলে সেই কাম কৰা মানুহে তাই বোলে সেই ষ্টুপিক বোলে ননচেন্স এনেকৈ ক'লে হেনো পাই। তাকেহে এতিয়া সেই আমাৰ টিপচিয়ে তাইক দেখি থাকিলে আৰু মনটো বেয়া হ'ব, মই সেইটোহে ভাবিছোঁ আৰু। এই অকণমান দূৰলৈ ল'ৰা এটা চাই বিয়া দিব লাগিব। আমাৰ মাৰ ঘৰ ফালেকে ল'ৰা এটা দেখুৱাম মই, ভাল ল'ৰা এটা আছে মোৰ হাতত। সেই গেলামালৰ দোকান আছে, ডাঙৰ দোকান, ঘৰৰ অৱস্থা পাতি ভাল। এই ফুলীয়া চুকত, আমাৰ মাৰ ঘৰ ফুলীয়া চুকতহে, অকণমান দূৰেই হ'ব পাৰোঁ, দেখি কৰি নাথাকিব চাগে। ল'ৰা হ'লেই নহ'ব আকৌ, মদ পানী নোখোৱা হ'ব লাগিব, ভাল ল'ৰা হ'ব লাগিব। বাবাটো সেয়া ভাল আছিলে কাৰণেহে মই মন কৰিছিলোঁ। এই আমাৰ ছোৱালীজনীক আকৌ অশান্তিৰ পিছত যদি কিবা অত্যাচাৰ কৰে নহ'ব আকৌ পাই, ভয়ে লাগে আজিকালি ল'ৰাবোৰ বিশ্বাসেই কৰিব নোৱাৰি। যিখনহে সেই দেখিছোঁ আজিকালি চাবই নাই, মোবাইলত টিপিবই নাই, অবৈধ প্ৰেম, তাৰপিছত সেই মদ খাই মাৰপিট কৰিব, যৌতুকৰ নামত মাৰপিট কৰিব, সেইবোৰ কৰিলে কিন্তু নহ'ব আকৌ। সেইটো বাৰু ভাতুকিয়া ঠিকেই কৈছ দেই। আমাৰ সেই জখলা জীয়েকক সেই যোৱা বছৰ বিয়া দিছিলে নহয়, তাৰপিছত ছমাহমানহে থাকিলে বোলে গুচি আহিলে, অত্যাচাৰ হেনো সহিব নোৱাৰিলে আৰু বোলে গিয়েকৰ বোলে। সেইটো বোলে পাগল টাইপৰ হেনো, সেই ক'ৰবাত গ'লে হেনো বাহিৰৰ ফালৰ পৰা তলা চলা মাৰি থৈ গুচি যায় বোলে। কাম কৰা মানুহ এটা বোলে চাহ একাপ দিলেও সন্দেহ কৰে হেনো, খুব বোলে মাৰে হেনো, একদম সেইবোৰ কৰিছিলে গুচি আহিলে। সেইবোৰ কাৰণেই দিগদাৰ ছোৱালী মানুহৰ। সেইটোতো একেবাৰে হাতুৰি জীয়েকক সেই বিয়া দিছিলে নহয় যোৱা 2 বছৰ আগত, ধুনীয়াকৈ বিয়া চিয়া পাতি দিছিলে হেৰো, অকণমানি ছোৱালী এজনীও আছে ছমহীয়া। তাৰপিছত আৰু গম পাইছে হেনো সেই কোনোবা মাইকী মানুহ এজনীৰ লগত সেইজনীও বিয়া পতাওঁতে অবৈধ প্ৰেম হেনো, কিবা লিলিমাই আছিল। সেইবোৰ ধৰা পৰিলে মেলিলে আৰু কাজিয়া হ'বলৈ গোটেই ঘৈণীয়েকক দেখিব নোৱাৰে হেনো, সেইখনা সেইজনীও গুচি আহিলে নহয়। আমাৰ আকৌ সেইৰ লগত সেইবোৰ হ'লেহে মই সহ্য কৰিব নোৱাৰিম আকৌ পাই। আমাৰ টিপচিৰ লগত ইমান মৰমত ডাঙৰ কৰিছোঁ, এচাপ নমৰাকৈ ডাঙৰ কৰিছোঁ আমি তাই যদি তেনেকুৱা হ'বলৈ হয় নহ'ব আকৌ দেই। মইনো বেয়া ল'ৰা দেখুৱাম নে বাৰু? ভাল ল'ৰা এটাই দেখুৱাইছোঁ, গেৰাণ্টি দিছোঁ, কৈছোঁ নহয় খুব ভাল ল'ৰা, একদম সুখত খাব সেই আমাৰ টিপচি। দোকানে চোকানে গোটেইখন বস্তুৱে পাহনীয়ে নদন বদন, খেতিও আছে, এগাল খেতি কৰে, চব আছে সিহঁতৰ মাটিয়ে বাৰীয়ে, ঘৰ দুৱাৰ বনালে কৰিলে, ল'ৰাটো খুব ভাল, বহুত ভালকৈ খাব কৈছোঁ নহয়। কয় যদি এবাৰ মাতি দিম, টিপচিক চাই যাবহি। মাতিবি, আমিও সাজু হ'ব লাগিব নহয় আকৌ। মাতিলে 2 সপ্তাহমানৰ পিছত মাতিবি ঘপক কেনে আকৌ আয়োজন কৰিব লাগিব নহয়, খুৱাই বোৱাই জলপানী চলপানী ধেমালি নেকি, বিহুটো গৈছেহে। ভালহে বিহু জলপান আছে, চিৰা দৈ খোৱাবি আৰু তাৰপিছত ভাত এসাঁজৰ কাৰণে ঘৰৰ মুৰ্গী, লোকেল মুৰ্গী মাৰিবি, নহ'লে হাঁহ এটা মাৰি দিবি, হৈয়ে যাব। অহা সপ্তাহতে মাতি দিওঁ নহ'লে। হয় নি, মাতৰ নেকি? গোটেই ছোৱালী বিচাৰি ফুৰিছে পাই বিয়া পাতিবলৈ, তাৰো বিয়া বয়স হৈছে যে, মই মাতিয়ে দিম ফোন কৰি, অহা সপ্তাহত আহিবলৈ ক'ম। হ'ব তেনে ক'বি বাৰু, আমাৰ খেলৰ লগতো পাতিব লাগিব, টিপচিৰ লগতো পাতিব লাগিব, মই আকৌ মা দুটিহঁতকো জনাব লাগিব নহয়। এইবাৰ বিয়া খাবলৈ পাম আৰু তেনে। এজনী ল'ৰাই চাবলৈ অহা নাই, তাই বিয়া খায়েই। যিমানটো পাৰোঁ সেই বিয়াখন হ'বলৈকে হোৱাটোৱে বিচাৰোঁ। বন্ধুসকল, আমাৰ টিপচিক চাবলৈ দৰা আহিব, অহা সপ্তাহত ল'ৰা এজন আহিব। আপোনালোকে চাবলৈ বিচাৰে নাই বাৰু খণ্ডটি? যদিহে বিচাৰে তেতিয়াহ'লে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লওক। সকলোৱে চাই থাকিব দেই, এনেদৰে নতুন চেনেল একদম ছাপোৰ্ট কৰিব আকৌ, লাইক কৰিব, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ কিন্তু নাপাহৰিব আপোনালোকে।
জনাব দেই।